নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অখিল গগৈৰ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য সাহস আছে যদি অখিল গগৈ ২৬ৰ বিধানসভাত মৰিয়নিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক উন্নয়ন আৰু প্ৰগতি চাই পঞ্চায়ত নিৰ্বাচনত সাহসীয় দল বিজেপিক ৰাইজে ভোটদান কৰিব মৰিয়নি সমষ্টিৰ আটাইকেইখন জিলা পৰিষদ আৰু আঞ্চলিক সদস্য বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো খাটাং এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যেন অনুভৱ কৰিছো ৰাইজে দেখা পাই আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বৰ্তমান আমাৰ এনডিএ মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি চৰকাৰৰ কাম কাজ ইতিমধ্যে দেখা পাইছে বিশেষ বুজাই ক'ব লগা হোৱা নাই ৰাইজৰ সঁহাৰি পাইছো আৰু জেগাই জেগাই বৰষুণ আছিল জেগাই জেগাই প্ৰচণ্ড ৰ'দ স্বত্তেও ৰাইজ ওলাই আহিছে আৰু আমি সৰু ডাঙৰ সভা কৰা নাই সৰু সভা কৰি ৰাইজক আমি ৰাইজৰ পৰা আশীৰ্বাদ বুটলিছোঁ আৰু চবতে ৰাইজৰ সঁহাৰি পাইছোঁ মোৰ এটাই ভাল লাগিছে যে প্ৰত্যেক চুকে কোণে অকণমান হ'লেও উন্নয়ন আজি বৰ্তমান এই আমাৰ চৰকাৰৰ দিনত আজি আমি কৰিবলৈ সক্ষম হ'লোঁ আৰু ক'ৰবাত যদিও হোৱা নাই আমি প্ৰতিশ্ৰুতি দিছোঁ কাৰণ মই আৰু এবছৰ আছোঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰ আৰু এবছৰ আছে আমি যি অকণমান কাম কৰিব পৰা নাছিলোঁ এই বছৰত আমি সেই অঞ্চলসমূহত কাম কৰিব পাৰিম আৰু প্ৰত্যেক মানুহে ইতিমধ্যে বুজি উঠিছে যোৱাকালিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মহিলা আহিছিল এটা ঘৰ চৰকাৰে প্ৰদান কৰা এই ঘৰৰ প্ৰদান কৰাৰ লগতে এই ঘৰৰ যিসমূহ প্ৰাণী তাত বাস কৰে সেই লোকসকলক বিনামূল্যে চাউল প্ৰদান কৰা সেই চাউল সিজাবৰ কাৰণে এই উজ্বলা গেছ প্ৰদান কৰা গেছৰ মূল্য 950-350 টকা কমাই 600 টকাত প্ৰদান কৰা আৰু এই 600 টকাটো বোলে নাই এয়া অৰুণোদয়ৰ যোগেদি সেই 600 টকাটো পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অকণমান হ'লেও কাৰেণ্টৰ বিল ইয়াৰ লগতে সেই পৰিয়ালৰ যিসমূহ ৰেচন ন্যূনতম ৰেচন অনাৰ ব্যৱস্থা গ্ৰহণ কৰিলে ঘৰ দিলে গেছ দিলে ৰেচন দিলে ইয়াৰ লগতে গেছ আনিবৰ কাৰণে ৰেচন আনিবৰ কাৰণে অৰুণোদয় দিলে ইয়াৰ সমান্তৰালভাৱে সেই গৃহস্থীৰ পৰিয়ালৰ চিকিৎসাৰ দায়িত্ব ল'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আয়ুষ্মান কাৰ্ডৰ যোগেদি ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব ল'লে কলেজত বিনামূল্য কলেজত বিনামূল্য এডমিশ্যন কেৱল ৰেচন কাৰ্ডটো লৈ গ'লে আমাৰ বিনামূল্য এডমিশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিলে ল'ৰা ছোৱালী পঢ়ালে চাকৰি কি হ'ব এতিয়া চাকৰিও বিনামূল্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে অৰ্থাৎ প্ৰত্যেক দুখীয়া জনগণৰ তেওঁলোকৰ মনৰ আকাংক্ষা মানে সপোনসমূহ বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰে পূৰণ কৰিবলৈ যে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে সকলো শ্ৰেণী সকলো ৰাইজে ইতিমধ্যে বুজি উঠিছে সেইকাৰণে আমি আত্মবিশ্বাসী আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ এনডিএ মিত্ৰজোঁটৰ সমূহ আমাৰ প্ৰাৰ্থীসকল খুব সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যতে বিপুল পৰিমাণৰ ভোটত প্ৰত্যেকে বিজয় হ'ব এয়া আমি নিশ্চিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা ৰাইজৰ দলে এটা সদস্য জিকাই দেখাওক মৰিয়নি সমষ্টিৰ ভৌগোলিক সীমাৰ ওপৰত সাম্য জ্ঞান নথকা অখিল গগৈ ২৬ৰ বিধানসভা নিৰ্বাচনত মৰিয়নিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি চাওক যদি সাহস আছে এবাৰ জিকি দেখাওক মৰিয়নি সমষ্টিত মই ইমান বছৰে ডাংগুটি মাৰ্বল গুটি খেলি থকা নাই ধান মই ৰুইছো ধান ময়ে কাটিম এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ অন্য কোনোবা আহি মই ৰুৱা ধান কাটিম বুলি ক'লে মই কেতিয়াও নিদিওঁ অখিল গগৈৰ বিৰুদ্ধে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেধৰণৰ কিছু মন্তব্য আগবঢ়ায় ৰাইজৰ দলৰ নেতা অখিল গগৈ ফুটানি মাৰিছে যে ৰূপজ্যোতি কুৰ্মীক এইবাৰ বোলে হৰুৱাব আৰু তেওঁ বোলে ২৬ চনত মানে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিব এইবোৰ আকাশত চাং পাতি ইয়াৰ লাভ নাই কাৰণ মই ৰূপজ্যোতি কুৰ্মী এনেইতো মই মাৰ্বল গুটি খেলি থকা নাই টাং গুটি খেলি থকা নাই এই মৰিয়নি সমষ্টিত দিনে ৰাতে কষ্ট কৰি আছোঁ ইয়াত মই হাল বাম মই জেওৰা দিম মই মাৰিম মই কঠীয়া সিঁচিম কঠীয়া আকৌ মই তুলি পেলাই আকৌ ধান ৰুই পেলাই আকৌ মই গৰু ছাগলী নপৰক ধান নাখাওক বুলি ৰক্ষণাবেক্ষণ দিম আৰু লাষ্টত বোলে কোনোবাই যদি কয় আহি পেলাই মই ধান কাটিম মই ক'ত ধান কাটিব দিম বাৰু কেতিয়াও দিব নোৱাৰিম মই ধান কাটিবলৈ ধান মই ৰুইছোঁ মই ধান কাটিম ইয়াত বেলেগ কথা নাই এইটো স্পষ্ট কথা থাকিল অখিল গগৈ যদি সাহস থকাহেঁতেন 4টা জিলা পৰিষদে প্ৰাৰ্থিত্ব দিব লাগিছিল নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট